হেল্ল' এভৰিৱান, মই আৰু আন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অ' মা, জন্মা তুমি কি খাবা আজি? মই মিঠা খাম। অ'কে। এয়া মই বাউল এটাত অকণমান নিমখ পিঠাগুড়িৰ সৈতে মিহলাই ল'লোঁ। পিঠাগুড়িটো মই ভাজি লৈছোঁ। তাৰপিছত অকণমান গৰম পানীৰে ভালদৰে মিহলাই তাৰপিছত মই এটা ডো বনাই ল'ম। এনেধৰণে ডো বনাই তাৰপিছত মই তাৰ পৰা অকণমানকৈ মই ৰাউণ্ড শ্বেপত এই ধৰণে লৈ লওঁ। তাৰপিছত মই ইয়াতে ড্ৰাই ক'কোনাট মই কিনি আনিছিলোঁ। তাৰপিছত সেইটো আৰু অকণমান সৰহকৈ কিচমিচ দিছোঁ। আপোনালোকে যোনটো আমাৰ লোকেল নাৰিকল পায় সেইটো ব্যৱহাৰ কৰিব পাৰে। তাত মই চেনি ব্যৱহাৰ একদমেই কৰা নাই, কাৰণ কিচমিচৰ মিঠাটো আছেই যিহেতু। এয়া মোৰ ৰেডি হৈ গ'ল। তাৰপিছত মই এটা চচপেনত পানী দি তাত এখন চালনী এইখিনি বহাই দিলোঁ উতলিবলৈ। তাৰপিছত মই এটা কেৰাহী ল'লোঁ। কেৰাহীত গাখীৰ অকণমান দি তাত অকণমান কেশৰ দি ভালদৰে মিহলাই দিলোঁ, যাতে তাত ফ্লেভাৰটো গাখীৰৰ লগত ভালদৰে মিহলি হৈ যায় আৰু গাখীৰৰ কালাৰটো চেঞ্জ হৈ যায়। আকৌ এটা বাউলত 2 চামুচ কাষ্টাৰ্ড পাউডাৰ লৈ অকণমান গাখীৰেৰে ভালদৰে মিহলাই ল'লোঁ। এতিয়া মই আকৌ চচপেনত থকা এই পিঠাৰ দৰে যিখিনি বনাইছিলোঁ সেইখিনি মই হৈছে নে হোৱা নাই এবাৰ চেক কৰি লওঁ। এয়া ধুনীয়াকৈ হৈ গৈছে। এইখিনি মই এতিয়া ছাইডত থৈ দিম। এতিয়া মই আকৌ কেৰাহীটোৰ ফালে আহিলোঁ। এয়া কালাৰবিলাক দেখিছেনে, ধুনীয়া হৈছে। তাত মই এতিয়া কাষ্টাৰ্ড পাউডাৰ অকণমানকৈ ভালদৰে মিহলাই যাম, যাতে গোট খাই নাযায়। তাৰপিছত ইয়াক কনডেন্স মিল্ক দি ভালদৰে লৰাই দিলোঁ। তাৰপিছত এইখিনি মই আকৌ বহাই দি ভালদৰে লৰাই ইয়াত মই ফেটি লৈছোঁ অকণমান মালাই মানে আমাৰ গাখীৰৰ যে সৰ সেইখিনি ফেটি লৈ ইয়াতে মই বাকি দিম। এতিয়া বাকি দিলোঁ। কেশৰ দি এয়া মই এইটো চাৰ্ভিং বলত ছাৰ্ভ কৰিলোঁ। ছাৰ্ভিং কৰি তাত মই ড্ৰাই ক'কোনাট, কাজু আৰু অকণমান কেশৰ দি মিঠাই হৈ গ'ল। আপোনালোকে বনাই খাই চাব, খুব টেষ্টি হৈছিলে।